নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে যিটো স্পেচিয়েল ৰিভিজন হ'ল যিটো ভোটাৰ বিহে পুনৰীক্ষণ হ'ল তাৰ যিটো খচৰা লিষ্ট ইতিমধ্যে প্ৰকাশ পালে। আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে। কিন্তু আপোনালোকৰ যিটো খচৰা লিষ্ট প্ৰকাশ পালে ইয়াৰ পিছত আপোনালোকৰ কি কাম আছে, আপোনালোকে কি কৰিব লাগিব। কাৰণ চাওক, ইতিমধ্যে ভোটাৰ লিষ্ট যিটো প্ৰকাশ পালে, এই ভোটাৰ লিষ্ট প্ৰকাশ হোৱাৰ পিছত কিন্তু আপোনালোকৰ বহুতখিনি কাম থাকি গৈছে। কাৰণ এতিয়ালৈকে ফাইনেল লিষ্ট ওলোৱা নাই। ফাইনেল লিষ্ট নোলোৱালৈকে কিন্তু আপোনালোকৰ কাম আছে। আপোনালোকে সেই কি কাম আছে আপোনালোকৰ, বাকী আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। কাৰণ যিটো ভোটাৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পালে, ইতিমধ্যে ইলেকশ্যন অফিচৰ যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্ট অনুসৰি চাওক আপোনালোকৰ কি কৰিবলগীয়া আছে। তাত প্ৰায় 4,80,000 মানুহৰ নাম ইতিমধ্যে ডিলেট হৈছে প্ৰথম যিটো ৰিপৰ্ট আহিলে। কিন্তু বৰ্তমান যিটো ৰিপৰ্ট, আকৌ এটা ৰিপৰ্ট যিটো পাইছোঁ, যিটো ইনফৰমেশ্যন পাইছোঁ, সেই ইনফৰমেশ্যন মতে প্ৰায় 10 লাখ মানুহৰ নাম ইতিমধ্যে ডিলেট হৈছে। গতিকে আপোনালোকে তেনেকুৱা প্ৰব্লেম পাইছে নেকি? যদি প্ৰব্লেম পাইছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম। আপোনালোকৰ প্ৰথম কামটো কি হ'ব সেইখিনিও আপোনালোকক জনাম। তাৰ লগতে ইলেকশ্যন অফিচাৰে কি জনাইছে আপোনালোকক সেইখিনিও জনাম। গতিকে আপোনালোকক সকলো ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক, যিটো খচৰা লিষ্ট ইতিমধ্যে প্ৰকাশ পালে তাৰ ভোটাৰ লিষ্টটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰে, বা ইতিমধ্যে BLOৰ হাততো আহি গৈছে। আপোনালোকে BLOৰ পৰাও আপোনালোকে লিষ্টটো চাব পাৰে। তো আপোনালোকে ডাউনলোড কেনেদৰে কৰিব তাৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা গৈ ডিৰেক্ট ডাউনলোড কৰিব পাৰিব। কেতিয়াবা নেটৱৰ্কৰ যদি ইছ্যু থাকে 2-4বাৰ আপোনালোকে ট্ৰাই কৰিব, আপোনাৰ ডাউনলোড হ'বই 100%। ইম্পৰ্টেণ্ট যিটো হৈছে চাওক, 1 নম্বৰত আছে আপোনালোকে খচৰা লিষ্টটো চেক কৰা। কাৰণ যিটো খচৰা লিষ্ট ইতিমধ্যে প্ৰকাশ পালে, এই খচৰা লিষ্টত আপোনালোকৰ সকলোৰে নাম আছেনে নাই, আপোনালোকে প্ৰথম কাম হৈছে এইটো আপোনালোকে চেক কৰিব লাগিব। তাৰপিছত বাকী কাম আপোনালোকৰ চাওক, ইতিমধ্যে প্ৰায় যি 4,80,000 হওক বা 10 লাখ মানুহেই হওক যিটো নাম ডিলেট হ'ল, আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে নেকি? কাৰণ ইতিমধ্যে চাওক, যিটো ভোটাৰ লিষ্ট মোৰ হাতত আছে ইয়াতো কিন্তু বহুত মানুহৰ নাম ডিলেট আছে, এতিয়ালৈকে নাম অহা নাই কিন্তু খচৰা লিষ্টত। সেই মানুহখিনি কি কৰিব লাগিব আপোনালোক জনাম। যদি আপোনালোকে তেনেকুৱা প্ৰব্লেম পাই আছে, তো প্ৰথম কামটো হৈছে আপোনালোকে ডাউনলোড কৰক অনলাইনৰ পৰা বা BLOৰ পৰাই হওক। আপোনালোকে খচৰা লিষ্টটো আপোনালোকে প্ৰথমতে চেক কৰক যে আপোনালোকৰ সকলোৰে নাম আহিছেনে নাই। যদি সকলোৰে নাম আছে তেতিয়াহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ নাম সকলোৰে ঠিকেই আছেনে নাই। আপোনালোকৰ নাম হওক, ডেট অফ বাৰ্থ হওক, আপোনালোকৰ এড্ৰেছ হওক, আপোনাৰ ঘৰৰ নম্বৰ হওক, সকলো ঠিকেই আছেনে নাই। যদি সকলো ঠিকেই আছে তেতিয়াহ'লে জাষ্ট আপোনালোকে কৰিবলগীয়া একো নাই, জাষ্ট আপোনালোকে অপেক্ষা কৰক ফাইনেল লিষ্ট ওলোৱালৈকে। যদি কিবা কাৰণে আপোনালোকৰ কাৰেকশ্যন কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে BLOৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে এতিয়াই কাৰেকশ্যন কৰক, বা আপোনালোকে অনলাইনৰ দ্বাৰাও আপুনি কাৰেকশ্যন কৰিব পাৰিব। কাৰণ অনলাইনত যিটো NBSP পৰ্টেল যিটো আছে, আপুনি ইয়াৰ দ্বাৰা আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। যদি কাৰেকশ্যন কৰিব বিচাৰে অনলাইনত, কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, আৰু আধাৰ কাৰ্ডত মোবাইল নাম্বাৰটো আপোনাৰ কম্পালচৰি লিংক থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকে পাৰিব, আপোনালোকে নিজেই পাৰিব অনলাইনৰ দ্বাৰা। তাৰপিছত কাম হৈছে চাওক, যদি আপোনালোকৰ ঘৰত এতিয়ালৈকে যদি 18 বছৰতকৈ বেছি বয়সৰ মানুহ থাকি গৈছে তেতিয়াহ'লে আপোনালোকে কিন্তু এতিয়া ফৰ্ম 6 ফিল আপ কৰি পেলাই আপোনাৰ নতুনকৈ ভোটাৰ উঠাব পাৰিব। যদি আছে আপোনালোকে এতিয়াও আপোনালোকে BLOৰ লগত যোগাযোগ কৰি পেলাই ভোটাৰৰ নামখিনি আপোনালোকে উঠাবলৈ চেষ্টা কৰক, যিখিনি নতুন মানুহ আছে। তাৰপিছত হৈছে, যদি কিবা কাৰণে আপোনালোকৰ ঘৰৰ মানুহৰ মৃত্যু হৈছে, তাৰ ভোটাৰ লিষ্টত নাম আহি গৈছে, যিটো খচৰা লিষ্ট আহিছে, এইটো লিষ্টত যদি নাম আহিছে তেতিয়াহ'লে আপোনালোকে কিন্তু এইটো ডিলেট কৰাব লাগিব। আপোনালোকে এইটো ক্লেইম কৰিব লাগিব। কাৰণ এইটো আপোনাৰ ক্লেইম কি, এতিয়া চাওক, ক্লেইমটো কৰিবলৈ আপুনি বেলেগ ক'তো যাব নালাগে। আপুনি BLOৰ ওচৰত গ'লেই হ'ল, BLOয়ে সেইখিনি কৰি দিব, বা অনলাইনতো আপুনি ডিলেট কৰিব পাৰে, আপুনি জাষ্ট এপ্লাই কৰিলেই হ'ল। তাৰপিছত হৈছে মষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে আৰু এটা, সেইটো হৈছে ট্ৰেন্সফাৰ। এতিয়া চাওক, মই ট্ৰেন্সফাৰ বিষয়ে মই আগৰ ভিডিঅ'ত আপোনাক কৈছোঁ যে ট্ৰেন্সফাৰ আপুনি কৰিবই লাগিব। কাৰণ ট্ৰেন্সফাৰ যদি নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ আগলৈ কিন্তু আপোনালোকে প্ৰব্লেম পাব। কাৰণ আপোনালোকৰ এখন গাঁৱত ভোট আছে কিন্তু আপোনালোক থাকি আছে বেলেগ গাঁৱত, আৰু এখন গাঁৱত আপোনাৰ ঘৰ বাৰী বনাই তাতে আছে, কিন্তু আপোনাৰ ভোট আছিলে এইখন গাঁৱত। গতিকে আপোনালোকে য'ত বসবাস কৰি আছে তাত আপোনালোকে ভোটটো ট্ৰেন্সফাৰ কৰি নিবই লাগিব। যদি নিনিয়ে তেতিয়াহ'লে ভৱিষ্যতলৈ সেইটো প্ৰব্লেম হ'ব। কাৰণ চাওক, এইখন গাঁৱত মানুহ নাই, যেতিয়া কমপ্লেইন আহিব তেতিয়াহ'লে কিন্তু আপোনাৰ ভোটটো ইয়াৰ পৰা ডিলেট হ'ব। যদি ডিলেট হয়, আপুনি যদি তাত যদি ট্ৰেন্সফাৰ কৰি নিনিয়ে তেতিয়াহ'লে তাতো আপোনাৰ ভোট নুঠিব। যদি ভোট নাথাকে তেতিয়া ফাইনেল লিষ্টত আপোনাৰ নাম নাহিব। যদি ফাইনেল লিষ্টত নাম নাহে তেতিয়াহ'লে কি হ'ব আপোনাক নিশ্চয় জানে, কিমান দীঘলীয়া প্ৰচেছ হ'ব, আপুনি কি কৰিব লাগিব। গতিকে আপোনালোকে এইখিনি কাম সোনকালে কৰক, আৰু এই সকলোখিনি কাম আপোনালোকে প্ৰথম কাম হৈছে আপোনালোকে BLOৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে এইখিনি কাম ছল্ভ কৰাক। তাৰপিছত মই আপোনালোক আৰু এটা কথা জনালোঁ যে ইতিমধ্যে যিখিনি ভোটাৰৰ নাম অহা নাই ভোটাৰ লিষ্টত, এইখিনি কাম আপোনালোকে কৰিব লাগিব। প্ৰথমতেই BLOৰ লগত যোগাযোগ কৰক যে এইখিনি নাম অহা নাই, এইটো ক্লেইম বুলি কোৱা হয়। আৰু সকলোখিনি ক্লেইম হওক, অবজেকশ্যনো প্ৰথমতে BLOৰ তাতে কৰিব লাগিব।
BLO বাকী প্ৰচেছ আপোনালোকক দিব বা BLO সেইখিনি কাম কৰিব। যদি BLO কিবা কাৰণে আপোনালোকক সেইখিনি কাম নকৰে বা সেইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ইলেকশ্যন অফিচত যাব লাগিব। তাৰপিছত যদি ইলেকশ্যন অফিচত নহয় তেতিয়াহ'লে আপোনালোকে DC অফিচত যাব লাগিব, বা DC অফিচত যদি কাম নহয় তেতিয়াহ'লে কিন্তু আপোনাৰ CO অফিচত যাব লাগিব, আৰু CO অফিচতো যদি নহয় তেতিয়াহ'লে কিন্তু আপোনালোকে কোৰ্টত যাব লাগিব। এইটো বহুত দীঘলীয়া প্ৰচেছ, মানে কোৰ্টত গৈ কেছ কৰিব লাগিব। কেছ কৰাৰ পিছত কেতিয়া ৰায় আহে, কেতিয়া কি হয় সেইটো পিছৰ কথা। গতিকে আপোনালোকৰ যাতে তেনেকুৱা প্ৰব্লেম নহয়, মই প্ৰথমৰ পৰাই কিন্তু SRA বিষয়ে আপোনালোক ইনফৰ্মেশ্যন দি আছোঁ, আপোনালোকক জনাই আছোঁ, যাতে আপোনালোকৰ কোনো প্ৰব্লেম নোহোৱাকৈ যাতে এইখিনি কাম আপোনালোক কমপ্লিট কৰিব পাৰে আৰু সকলোৰ নাম যাতে ভোটাৰ লিষ্টত থাকে। গতিকে আপোনালোকৰ তেনেকুৱা যদি প্ৰব্লেম হৈছে BLOৰ লগত আপোনালোকে যোগাযোগ কৰক। প্ৰথমতে চাওক, ইতিমধ্যে যিটো ইলেকশ্যন অফিচৰ যিটো ৰিপৰ্ট দিলে, ৰিপৰ্ট অনুসৰি চাওক প্ৰায় যি প্ৰথম যিটো ৰিপৰ্ট আহিছে, মই প্ৰথম ৰিপৰ্টৰ কথাই কৈছোঁ যে 4,80,000 মানুহৰ নাম ইতিমধ্যে ডিলিট হৈছে। যদি আপোনালোকৰ তাত যদি কোনোবা জেনুইন মানুহ থকা মানুহ যদি ডিলিট হৈছে তেতিয়াহ'লে ক্লেইম আপোনালোকে 27 তাৰিখত যিটো খচৰা লিষ্ট ওলালে 27 তাৰিখৰ পৰা কিন্তু আপোনালোকে জানুৱাৰীৰ 22 তাৰিখলৈকে আপোনালোকে ক্লেইম কৰিব পাৰিব। ক্লেইম হওক, অবজেকশ্যন হওক, যিখিনি কৰে আপোনালোকে এইখিনি কৰিব পাৰিব, আৰু এইখিনি আপোনালোকে কৰিব লাগিব। যদি আপোনালোকৰ ঘৰত মানুহ কিবা মৃত মানুহ এতিয়া থাকি গৈছে ভোটাৰ লিষ্টত, আপোনালোকে যে মানুহ এতিয়ালৈকে 18 বছৰতকৈ বেছি বয়সৰ ল'ৰা ছোৱালী থাকি গৈছে, সেইখিনিও আপোনালোকে উঠাব পাৰিব। এতিয়াও সেইখিনি কাম আপোনালোকৰ কৰিব পাৰিব। আপোনালোকে বেলেগ একো চিন্তা কৰিব নালাগে, জাষ্ট BLOৰ লগত যোগাযোগ কৰি পেলাই সেইখিনি আপোনালোকে কৰক। তাৰপিছত চাওক, ফেব্ৰুৱাৰীৰ 2 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে এই সম্পূৰ্ণ কাম কমপ্লিট হ'ব। এইখিনি কৰিবই লাগিব। যদি ভোটাৰ লিষ্টত আপোনাৰ নাম উঠাব বিচাৰে বা কাৰেকশ্যন কৰিব বিচাৰে, সকলোখিনি কাম কিন্তু ফেব্ৰুৱাৰী 2 তাৰিখৰ ভিতৰত কমপ্লিট হ'ব। তাৰপিছত ফাইনেল যিটো ভোটাৰ লিষ্ট ওলাব সেইটো হৈছে ফেব্ৰুৱাৰীৰ 10 তাৰিখে। গতিকে আপোনালোকে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ আগত, যেনেকৈ ফেব্ৰুৱাৰীৰ 2 তাৰিখৰ আগত আপোনালোকে সকলোখিনি কাম আপোনালোকে কৰিব লাগিব। যদি আপোনালোকৰ ভোটাৰ লিষ্টত নাম নাই, কাৰেকশ্যন কৰিব লগা আছে, নতুন ভোটাৰ উঠাব লগা আছে, ডিলিট কৰিব লগা আছে। গতিকে যিটো ক্লেইম আৰু অবজেকশ্যনৰ যিটো দিলে যে আপোনালোকে কৰিব লাগিব, সেইটো আপোনালোকে ক্লেইম আৰু অবজেকশ্যন আপোনালোকে বেলেগ ক'তো যাব নালাগে। প্ৰথম কাম হৈছে BLOৰ লগত যোগাযোগ কৰি পেলাই আপুনি এইখিনি কাম কমপ্লিট কৰক। নেক্সট পৰ্যায়ত আপোনালোকে কি প্ৰচেছ আহে মই আপোনাক জনাবলৈ মই যত্ন কৰিম। প্ৰত্যেকটো ইনফৰ্মেশ্যন আহি আছে, প্ৰত্যেকটো ইনফৰ্মেশ্যন আপোনালোকক জনাই আছোঁ। গতিকে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যিটো ভিডিঅ'ৰ নটিফিকেশ্যনটো থাকে সেইটো আপোনালোকে অন কৰি ৰাখিব। যেতিয়া কিবা নতুন ইনফৰ্মেশ্যন আপোনালোকৰ ওচৰত আহিব, মই আপোনালোকক দিব বিচাৰিম, তেতিয়া আপোনাৰ লগে লগে কিন্তু সেইখিনি আপোনালোকে জানিব পাৰিব। তাৰ লগতে ইতিমধ্যে ইলেকশ্যন অফিচাৰে কি ক'লে সেইখিনি আপোনালোকে শুনাই ল'ব বিচাৰিছোঁ। যেতিয়া ড্ৰাফ্ট পাব্লিকেশ্যনটো হয়, এই লিষ্টটো গ্ৰাম সভাত আমি গাই দিব লাগে। গ্ৰাম সভা ইন দ্য প্ৰেজেন্স অফ অল ভিলেজাৰ্ছ, BLO থাকিব, BLA থাকিব, গাঁও প্ৰধান থাকিব। মানে ধৰি লওক, যদি মই এই ড্ৰাফ্ট পাব্লিকেশ্যন BLO গ্ৰাম সভাত গাই দিয়ে, তেতিয়া কি হ'ব, গাঁৱতে সমাধান হৈ গ'ল। তেতিয়া BLO তাতে ক'ব, মই এইকেইটা মানুহ আমাৰ ভোটাৰ লিষ্টত আছে, মই তেতিয়া ঘৰলৈ গৈছোঁ, এই পলিং ষ্টেচনত এই 10জন মানুহ মৃত্যু পাইছোঁ, হয়নে? কাৰোবাৰ অবজেকশ্যন থাকিলে তাতেই কৈ দিব। এইকেইটা মানুহ মই শ্বিফ্ট পাইছোঁ, এইকেইটা পাৰ্মানেণ্টলি শ্বিফ্টেড নাইয়ে ইয়াত, এইকেইটা নাম আমি কাটিব বিচাৰিছোঁ, এইকেইটা পাৰ্চিয়েলি শ্বিফ্টেড, মা দেউতা ইয়াত আছে, ল'ৰা তাত অসুবিধা নাই, একো নাই। কাৰোবাৰ কিবা অবজেকশ্যন থাকিলে গাঁৱতে ক'ব, তাত চবৰ সন্মুখে, মানে ভেৰি ট্ৰান্সপেৰেণ্ট। কাৰণ যে এইটো আছে মেনুৱেল অন ইলেক্টৰ ৰোল, তাৰ পেৰাগ্ৰাফ 11.2.2.6 আপুনি মানে নিজৰ ৰিপৰ্টত ৰেফাৰো কৰিব পাৰে। পেৰা 11.2.2.6 of Manual of Electoral Rolls. It clearly states that ERO shall also get the draft roll of each part read out loudly by booth level officer in the meeting of the Gram Sabha in his assigned polling station area. This is to ensure that any omission or commissions are brought out and remedial action is initiated. মানে যি কথা আমি কৈ আছোঁ, একদম ট্ৰান্সপেৰেণ্টলি গাঁৱৰ মাজতে সমাধানটো হৈ গ'ল। গম পালে কি কিবা ভুল ত্ৰুটিটো হোৱা নাই, আৰু যদি আছে তাতে মানে সেইমতে কাৰেকশ্যনটো নোট কৰিব পাৰে। তো আমি এবাৰ প্ৰথমবাৰ কাৰণে আমি অসমত চলি আছোঁ। চিফ ছেক্ৰেটাৰী ডাঙৰীয়াৰ লগত আমাৰ মিটিং হ'ল। চিফ ছেক্ৰেটাৰী ডাইৰেকশ্যন দিছে অলৰেডি 3, 4 আৰু 10, 11 তাৰিখ আমি যে স্পেচিয়েল কেম্পেইন ডেট যে বুলি ধৰিছোঁ, 3, 4 বা 10, 11 তাৰিখ DCয়ে নিজৰ ডিষ্ট্ৰিক্টত ঠিক কৰিব। আমি 4টা ডিষ্ট্ৰিক্টৰ এটা তেওঁলোকক অপশ্যন দি দিছোঁ। কাৰণ মানে প্ৰত্যেক জিলাত একে জিলাত কৰা ঠিক নহয়, কেতিয়াবা মানে কিবা বেলেগ প্ৰগ্ৰাম থাকে ডিষ্ট্ৰিক্টত, বহুত বিভিন্ন ধৰণৰ হেৰি থাকিব পাৰে। তো 3, 4 বা 10, 11 তাৰিখ DCয়ে যেনেকুৱা ঠিক কৰিব, সেই জিলাত গ্ৰাম সভাটো হ'ব গাঁও গাঁৱে, আৰু তাতে BLO
নিজৰ পলিং ষ্টেচনত গোটেই ভোটাৰ তালিকা গাব তাৰপিছত তেওঁ যে BLO ৰেজিষ্ট্ৰৰ যি নোট কৰি আনিছে কাৰ নামটো কৰ্তন হ'ব মানে মৃত্যু হোৱাৰ কাৰণে কোনে শিফ্ট কৰিছে কোনে নতুনকৈ সোমাব গোটেই তাত তথ্য দাঙি ধৰিব আৰু তাতে যদি কাৰোবাৰ ক্লেইম বা অবজেকশ্যন থাকে তাতেই মানুহ ক'লে তেতিয়া কি হয় কি বস্তু ক্লিয়াৰ হৈ যায় তেতিয়া সেইমতে ফৰ্ম 678টো আহিব নগৰ ক্ষেত্ৰত ৱাৰ্ড সমিতি মিউনিচিপালিটি ৱাৰ্ড সমিতি কৰি আৰু তাৰ ওপৰত 10 ফেব্ৰুৱাৰী যেতিয়া পাব্লিছ হৈ গ'ল তাৰপিছতো এনেকুৱা হ'ব পাৰে কাৰোবাৰ মানুহৰ নামটো ৰিজেক্ট হৈ গ'ল বা কিবা হৈ গ'ল তেওঁ মানে নিশ্চয় এটা হেৰি থাকিব পাৰে গ্ৰিভান্স থাকিব পাৰে তেতিয়া তেওঁ উইদিন 15 ডেজ DC তাত ডিষ্ট্ৰিক্টৰ যে DM DC তাত তেওঁ হেৰি দিব পাৰে আপিল কৰিব পাৰে ইমিডিয়েটলি কি মোৰ আমুক তথ্য মোৰ নামটো ভুলকৈ ৰিজেক্ট হৈছে বা ভুলকৈ বা কোনোবা অবজেকশ্যন দিব বিচাৰিলে অবজেকশ্যনো দিব পাৰে তেতিয়া কিন্তু কোনে দিব পাৰে যি সেই কনষ্টিটুৱেঞ্চিৰ ভোটাৰ বেলেগ মানুহ দিব নোৱাৰে এনেকুৱা নহয় কি মৰিগাঁৱৰ মানুহ আহি গুৱাহাটীত দিব বা গুৱাহাটী চেণ্ট্ৰেলত বেলেগ সমষ্টিৰ মানুহ ইয়াত আহি দিব ছেম সমষ্টিৰ ভোটাৰ হ'ব লাগিব DC ডিচিজনৰ ওপৰত যদি মানুহ ছেটিছফাই নহয় তেতিয়া CO তাতো DC ডিচিজনৰ 30 দিনৰ ভিতৰত CO তাতো আপিল কৰিব পাৰে কিন্তু CO ডিচিজন উইল বি ফাইনেল DC মানে CO এগেইনষ্টে ECI কমপ্লেইণ্ট নাযায় তাৰপিছত কোৰ্টতে যাব লাগিব আৰু যদি মানে তেনেকুৱা কিবা থাকে কিন্তু তেনেকুৱা মানে বহুত কেছ মই গোটেই ইণ্ডিয়াত পোৱা নাই ফাইনেল ইলেক্টৰ ৰোল মানে মই আপোনাক আগতে কৈছোঁ 10 ফেব্ৰুৱাৰী 2026ত প্ৰস্তুত হ'ব